হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সইটোৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, দেখিছেনে থাম্বনেলত দেখি হয়তো গম পাইছে মই বিয়া পাৰ্টি খাবলৈ গৈছোঁ আৰু এই কাপোৰযোৰ মই কৰিছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এই কাপোৰযোৰ নিচিনাকৈ কেইবাযোৰ কাপোৰ কৰিছোঁ। এইবাৰ মোৰ কাৰণে এইযোৰ কৰিছোঁ, কেনেকৈ কৰিছোঁ অকণমান দেখুৱাম। তথাপি ভিডিঅ'টো দেখুৱাৰ আগতে আপোনালোকক কোন বিয়ালৈ যাওঁ সেয়াও অকণ পৰিৱেশ দেখুৱাম আৰু কেনেকুৱা লাগিছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব। এয়া দেখিছেনে, ইয়াতে কেইবাবিধো লেচ লগাইছোঁ, বহুত বেছিও নহয়, বগা গুলপীয়া মাটিয়া আৰু হালধীয়া লগাইছোঁ। ইয়াতে অলপ মিৰৰ ৱৰ্ক কৰি দিছোঁ, লেচ ৱৰ্ক কৰিছোঁ দেখিছে। লগতে ইয়াত ফেব্ৰিক আৰু ইয়াত গ্লিটাৰ ইউজ কৰিছোঁ আৰু মাজে মাজে পাথৰ ইউজ কৰিছোঁ। অলপ হেভি হৈছে, পাৰ্টি ৱেৰৰ কাপোৰেই কৰিছোঁ এইযোৰ। আৰু আপোনালোকে নিশ্চয় কাপোৰযোৰ চাই ভাল পাইছে। আৰু এইযোৰ সম্পূৰ্ণ নিজৰ বাবে কৰা এইযোৰ কাপোৰ। আৰু ক'লৈ গৈছোঁ এই কাপোৰযোৰ পিন্ধি সেয়াও আপোনালোকক দেখুৱাম। আহক ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ মাজলৈ যাওঁ। ফ্ৰেণ্ডছ, আপোনালোকৰ মনত আছে আগতে এনেকুৱা ধৰণৰ কাপোৰ কৰিছোঁ। অৱশ্যে প্ৰত্যেকযোৰ কাপোৰৰ লগত নিমিলে, অকণমান নহয় অকণমান বেলেগ কৰি দিছোঁ। আগতে এনেকুৱাযোৰ কণ্টাছযোৰা দুযোৰ এনেকুৱা একে ডিজাইনৰ কৰিছোঁ যদিও সকলোবোৰ কাপোৰে অকণ বেলেগ, মাত্ৰ ডিজাইনটো অকণমান একেই। আৰু প্ৰতিযোৰ কাপোৰ কৰাৰ পদ্ধতিও অলপ বেলেগ চবতে কিবাকিবি এটা ইউনিক লুক দিবলৈ ট্ৰাই কৰি আহিছোঁ। আজি ফ্ৰেণ্ডছ, এই কাপোৰযোৰ সম্পূৰ্ণ কৰি আপোনালোকক দেখুৱাইছোঁ। এয়া চাওকচোন, এইখন চাদৰ আৰু এয়া মেখেলা আৰু ব্লাউজ, সম্পূৰ্ণ এযোৰা কাপোৰ। এইটো হৈছে ধুনীয়া এটা ৰঙাই হয় আৰু মেৰুন কালাৰ, ৰেড মেৰুন হয়। এই মেৰুন কালাৰ কাপোৰযোৰত ধুনীয়া এটা লেচৰ কাম কৰা হৈছে। এই কাপোৰযোৰ সম্পূৰ্ণ বিয়া পাৰ্টি ৰিচিপশ্যনৰ কাৰণে কৰিছিলোঁ, মই পিন্ধিবৰ কাৰণে কৰিছিলোঁ। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু ভিডিঅ' আকাৰে মোৰ ইউটিউব চেনেলত সাঁচি ৰাখোঁ। সেই গতিকে আপোনালোকক এই কাপোৰযোৰৰ ভিডিঅ'টো আগবঢ়াই আহিছোঁ। ইয়াত চাওকচোন, ব্লাউজত দীঘলকৈ ফুল এটা দি দিছোঁ আৰু অকণমান দীঘল কৰিছোঁ ব্লাউজটো, মেখেলাখন এইখন আৰু অকণমান লতা ফুল দিছোঁ। এইবাৰ হৈছে ফ্লাৱাৰ লেচটো অকণমান বেলেগ, আপোনালোকক ভালকৈ দেখুৱাম বাৰু। আৰু এই কাপোৰযোৰ পিন্ধি মই এখন বিয়া পাৰ্টিলৈ গৈছিলোঁ। ভাইটি এটাৰ বিয়া আছিল নগাঁও নৰ্তমগড়ত, যিখন বিবাহ ভৱন আছিলে গোপাল গাৰ্ডেন, তাতে আছিলে বিয়াৰ পাৰ্টি। আৰু তাৰ বাবে ওলাই গৈছিলোঁ এই কাপোৰযোৰ পিন্ধি। আপোনালোকে ফটো দেখি গম পাইছে হয়তো, অকণমান দেখুৱাম। ভাইটিৰ লগত গৈছিলোঁ, এওঁ মই ল'ৰাটো আৰু আমাৰ টিকলিককো লৈ গৈছিলোঁ। আৰু দেহা মানুহ ফটো নুঠিলে, কেমেৰাত দিওঁতে সি মুখখন ইফালে কৰি দিলে, সেয়া ভাইটি ৰৈছে, সিও গৈছিল। আৰু সকলোবোৰ গৈ এয়া গোপাল গাৰ্ডেনত উপস্থিত হৈছিলোঁ। বৰ সুন্দৰ পৰিৱেশ, বিয়াৰ পাৰ্টিৰ কাৰণে খুব ধুনীয়া ঠাই আৰু খুব সুন্দৰকৈ সজাইছিল গোপাল গাৰ্ডেনখন আৰু মৰম লগা এটা পৰিৱেশ আছিল। সেয়া এওঁ ল'ৰা, ভাইটি, টিকলিক সকলো গৈছে, এয়া দৰা কইনা। অকণমান পৰিৱেশটো দেখুৱালোঁ আৰু তালৈকে এই মই আজি ৰেডি কৰা কাপোৰযোৰ পিন্ধি গৈছিলোঁ। আৰু সুন্দৰ এটা পৰিৱেশৰ মাজত অকণমান সময় কটাইছিলোঁ, ফটোসমূহ লগাই দিছোঁ আপোনালোকক। এয়া দৰা কইনা, এফালে এওঁ ৰৈছে, এফালে মই ৰৈছোঁ। টিকলিকো গৈছিল, দেহা মানুহ নুঠিলে, সি বহি আছিল ভাইটিৰ লগত। আৰু এয়া আমি সকলোবোৰ ফটো উঠিছিলোঁ। কাপোৰযোৰ বিশেষকৈ আপোনালোকক দেখুৱাবৰ কাৰণে ভিডিঅ'টোত ক'লৈনো পিন্ধি গৈছিলোঁ সেয়াও অকণমান শ্বেয়াৰ কৰিলোঁ। আপোনালোকে ভাল পাব ফটোসমূহ দেখি, সেয়ে আচলতে ভিডিঅ'টোত লগাই দিছোঁ। আৰু চাওকচোন, পাৰ্টিৰ বাবে ভাল হৈছেনে কাপোৰযোৰ। এয়া ফুলৰ লগত মিলি গৈছিল মোৰ চাদৰ মেখেলাযোৰ। কোনে কি পাইছে নাজানো, কিন্তু নিজে বনোৱা কাপোৰযোৰ পিন্ধি গ'লে নিজৰ মনটো ভাল লাগে, নহয়নে? পাটৰ মুগাৰটো আছেই, সদায় পিন্ধিয়ে থাকোঁ, কিন্তু এটা পাৰ্টি ৱেৰৰ কাৰণে ইউনিক লুক এটা দিবৰ কাৰণে কাপোৰযোৰ পিন্ধি গ'লোঁ। কেতিয়াবা আপোনালোকেও এনেকৈ ডিজাইনটো কেনেকৈ কৰিছোঁ শিকাই দিম, আপোনালোকেও নিশ্চয় পাৰিব কৰিব। আৰু ফ্ৰেণ্ডছ, এয়া চাওক, তাত ধুনীয়াকৈ সজাই ৰাখিছিল চকী, তাৰপিছত ধুনীয়া ঠাই আছিল ফটো উঠিবৰ কাৰণে, ধুনীয়া চেলফি পইণ্ট কিছুমান ৰাখি থৈছিল ফটো উঠিবৰ কাৰণে। এয়া ভাগিনো গৈছিল, তেওঁৰ লগতো উঠিছোঁ। আৰু কেনে হৈছে ক'ব দেই। এইটো কৰিবৰ কাৰণে মই কোনো ধৰণৰ আঁকি লোৱা নাছিলোঁ। এয়া চাদৰখন পাৰি লৈ ফুলসমূহ, এইটো এটা বেলেগ ফুল। আগতে যিমান লেচৰ কাম কৰিছোঁ, এই লেচখিনি অকণমান বেলেগ, চাওক অলপ দামী আৰু বগা লেচটোত অলপ বেলেগ ধুনীয়া এটা গ্লেছ আহি আছে। এই বগা লেচখিনি ইয়াতে ব্যৱহাৰ কৰিছোঁ। ফ্ৰেণ্ডছ, বগা লেচখিনিৰ লগত মিলাকৈ মই ইয়াতে পিংক কালাৰ আৰু য়েল্ল' কালাৰ আৰু এটা ব্ৰাউন কালাৰ, এই তিনিটা এক্সট্ৰা ফুল লৈছিলোঁ। আৰু এনেকৈ কোনো ধৰণৰ আঁকি লোৱা নাছিলোঁ কাপোৰযোৰ। আগতে যিহেতু এনেকুৱা ডিজাইন কৰিছোঁ, অকণমান ইয়াত ইউনিক লুক দিছোঁ। অৱশ্যে কি দিছোঁ আপোনালোকক দেখুৱাম। আৰু এনেকৈ ফুলসমূহ পাৰি লৈছিলোঁ। আৰু ইয়াতে বেছিকৈ এয়া পাথৰ মাইকা লগাই দিছিলোঁ। আৰু এয়া দেখিছে আপোনালোকে নীলা আৰু ৰঙা যিটো ধুনীয়া পাথৰ কিনিবলৈ পোৱা যায়, এয়া ভাল পাথৰ কিছুমান লগাই দিছিলোঁ অলপ ইউনিক লুক এটা দিবৰ কাৰণে। আৰু এই ফুলসমূহ থোপাকৈ এনেকৈ লতা ধৰণে লগাই দিছিলোঁ। আৰু মেখেলা চাদৰ সম্পূৰ্ণ এনেকৈ কৰিছিলোঁ।
কাপোৰযোৰ দেখি হয়তো অনুমান কৰিছে অকণমান আগৰ ডিজাইনটো হয় কিন্তু ইয়াত আৰু কিছু কাম কৰা হৈছে আৰু কৈছোঁ আপোনালোকক কোনো ধৰণে মই আঁকি লোৱা নাই প্ৰথমতে ফুলসমূহ সেনেকৈ ডিজাইনটো দি লৈছিলোঁ পাৰি লৈছিলোঁ তাৰপিছত আঠাৰ সহায়ত লগাই গৈছিলোঁ আৰু ইয়াতে মাইকা পাথৰ লগাইছে ইয়াত মুকুতাও ইউজ কৰা হৈছে আৰু কেনেকৈ কি ৰং মিলিব প্ৰথমতে পাৰি লোৱাৰ পিছত যিহেতু ৰেড মেৰুন হয় হোৱাইট কালাৰটো বেছি মিলে সেইকাৰণে আচলতে হোৱাইট কালাৰ ইয়াত ইউজ কৰিছিলোঁ আৰু বেছি কালাৰ দি দিলেও বেছি হৈ যাব কাপোৰযোৰ এতিয়াও অলপ হৈছে হেভি আৰু বেছি হেভি হৈ যাব সেইকাৰণে অলপ সিম্পলকৈ কৰিবলৈ ট্ৰাই কৰিছোঁ আৰু ইয়া চাওক ধুনীয়াকৈ আঁচলটো তেনেকৈ আঁকি ল'লোঁ মানে এডাল 3D আউটলাইনাৰৰ সহায়ত ডিজাইনটো দিলোঁ এয়া যিখিনি গেৰো ডিজাইন হ'ব এয়া চেইন লগাই দিছিলোঁ ইয়াত যিখিনি মানে লাইন দিম পাটৰ সেই লাইনখিনিৰ বদলি মই ইয়াতে এয়া চেইন লগাই দিছিলোঁ আৰু পাটসমূহত মাইকা লগাই দিছিলোঁ এনেকুৱা চেবৰ মাইকা কিনিবলৈ পোৱা যায় যেহেতু এইখিনি বুকুত পৰি থাকিব অকণমান গ্লেছ আহিব সেইকাৰণে ইয়াতে মুকুতা মাইকা আৰু চেইন লগাই দিছিলোঁ আৰু দেখিছে ইয়াতে আকৌ ফেব্ৰিক ৱৰ্ক কৰিছোঁ এয়া পাৰ্ল কালাৰ ফেব্ৰিক কৰিছোঁ গ্লেছ আহিবৰ কাৰণে য়েল্লো গ্ৰীণ দুইটা মিক্স কৰি দিছোঁ আৰু কিছুমান পাত এয়া মাইকাৰ কিছুমান ফেব্ৰিকৰ আৰু যিবিলাক ঠাৰি কিছুমান দিছোঁ চেইনৰ আৰু কিছুমান দিছোঁ লাইনিং কৰি আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে এনেকৈ গোটেই কাপোৰযোৰ কৰিছোঁ আৰু গেৰো ডিজাইনটোৰ মানে যিখিনি ওপৰ অংশ তাতে অলপ বেছিকৈ দিছোঁ আৰু ইটো চাইডে অলপ কমকৈ দিছোঁ আপোনালোকক গোটেই কাপোৰযোৰ পিন্ধি আকৌ ৰৈ পেলাই দেখুৱালে আপোনালোকে গম পাব পিন্ধিলে আচল শ্ব'টো আহে আৰু এনেকৈ গোটেই ডিজাইনটো কৰি কাপোৰযোৰ সম্পূৰ্ণ কৰিছিলোঁ এইখিনি মাজৰ অংশ এনেকৈ কৰিছোঁ আপোনালোকক ভালকৈ ওচৰৰ পৰা দেখুৱাই দিলোঁ ফ্ৰেণ্ডছ ইয়াত যেতিয়া এয়া লগাই লৈছিলোঁ মাইকাসমূহ ইয়াত ভাল আঠাৰ সহায়ত লগাই লৈছিলোঁ তাৰপিছত ইয়াতে পাত চাট কৰাৰ পিছত যেতিয়া শুকাই গৈছিল ইয়াতে 3D আউটলাইনাৰ ব্যৱহাৰ কৰিছিলোঁ যিটো গোল্ডেন গ্লিটাৰ হয় সেইটো ইউজ কৰিছিলোঁ যাতে ধুনীয়া গ্লেছ আহে কাপোৰযোৰত আৰু মাজে মাজে যিখিনি বগা বগা দেখিছে তাত সেয়া মুকুতা লগাই দিছোঁ আৰু মাজে মাজে লগাই দিছিলোঁ পাথৰ মানে যিটো নীলা আৰু ৰঙা পাথৰ আৰু মাজে মাজে কাপোৰযোৰৰ মাজতো ৰঙা যদিও ৰঙাই পাথৰ এটা দুটা লগাই দিছিলোঁ মিনা কৰাৰ নিচিনা লাগিছিল ফুলসমূহৰ মাজে মাজে আৰু এনেকৈ গোটেই কাপোৰযোৰৰ পাতসমূহত গ্লিটাৰ ৱৰ্ক কৰি দিছিলোঁ কাপোৰযোৰ কৰোঁতে অৱশ্যে সময় লাগিছিল অলপকৈ কৰি কেইবাদিনো লাগিলে কাপোৰযোৰ মই আপোনালোকৰ লগত আগতে শ্বেয়াৰ কৰা নাছিলোঁ আৰু এনেকৈ কৰি মোৰ ৰেডি হৈছিল ইয়াৰ যিটো দহি আছিল দহিটো সেই হালধীয়া ফুল যিহেতু দিছোঁৱে হালধীয়া বগা সেনেকৈ মিলাই দিছিলোঁ পাঁচটাকৈ মিলাই দিছোঁ আৰু এয়া চাওক বুকুৰ ডিজাইনটো আৰু মেখেলাখনো ঠিক সেইদৰে এনেকৈ একেটা পদ্ধতিৰে কৰিছিলোঁ আৰু ইয়াতে আপোনালোকক দেখুৱাইছোঁ সেয়া পাথৰ লগাই দিছোঁ কেঁচা হৈ থাকোঁতেই মই তলত মানে লেচতো পাথৰ মানে আঠা লগাইছিলোঁ আৰু পাথৰসমূহো এনেকৈ লগাই গৈছিলোঁ মেখেলাখনো মানে চাদৰখনৰ আঁচলৰ দৰে মেখেলাখন কৰিছিলোঁ আৰু মেখেলাখনতো মই কৈছোঁ আঁকি লোৱা নাই এনেকৈ ডাইৰেক্ট 3D আউটলাইনেৰে ফুলসমূহ দিয়াৰ পিছত আঁকি লৈছিলোঁ এনেকৈ গোটেই কাপোৰযোৰ ফ্ৰেণ্ডছ সম্পূৰ্ণ কৰিছিলোঁ আৰু ইয়াতো এয়া পাতলকৈ লতা এডাল দি দিছিলোঁ ইয়াতো সেয়া গোল্ডেন গ্লিটাৰ ইউজ কৰিছোঁ আৰু যিখিনি মাজৰ অংশ সেইখিনিত য়েল্লো আৰু যিটো আমাৰ পাৰ্ল কালাৰ গ্ৰীণ কালাৰ সেইটো ইউজ কৰিছিলোঁ আৰু এয়া গ্ৰীণ পাত আৰু ডিপ গ্ৰীণ লাইট গ্ৰীণ দুইটাই আছে এনেকৈ লতাকৈ মেখেলাখন দিছিলোঁ আৰু মাজে মাজে সেই পাথৰখিনি দিয়াৰ কাৰণে খুব ধুনীয়া হৈ পৰিছিল কাপোৰযোৰ মিলা কৰাৰ নিচিনা লাগিছে কেমেৰাত কেনেকুৱা লাগিছে নাজানো কিন্তু ওচৰৰ পৰা কাপোৰযোৰ খুবেই মৰম লগা হৈ গৈছিল আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আপোনালোকে ধুনীয়া কমেণ্ট এটা কৰিব আৰু কাপোৰযোৰ মই পিন্ধোতে কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব
ফ্ৰেণ্ডছ এনেকৈ কাপোৰযোৰ কৰিলোঁ ফাইনেল লুকটো আপোনালোকে দেখিলে আৰু কেনেকৈ কৰিছোঁ ক'ম বুলি কৈছিলোঁ কাৰণে অকণ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলে দহিটোৰ কথা কৈছোঁৱে পাঁচটা হালধীয়া পাঁচটা বগা পাঁচটা এনেকৈ মিলাই দিছিলোঁ ছাইডত আগৰ নিচিনা ইমান হেভিকৈ দিয়া নাই মাজৰ অংশখিনি খুব হেভিকৈ দিছিলোঁ আৰু সেইফালে আচলত তিনিটাহে দিছোঁ আৰু মাজে যে দেখিছে আঠা পৰাৰ নিচিনা সেয়া আঠা নহয় ইয়াতে ওচৰৰ পৰা চাওক এয়া পাথৰ লগাই দিছোঁ পাথৰ লগাই দিওঁতে কাপোৰযোৰ ৰাতি খুব গ্লেজ আহিছে কৰিছোঁ কাপোৰযোৰ আৰু এইফালে এনেকৈ লৈ পিন্ধিব পাৰে ইয়াতো চিম্পুলকৈ অলপ কৰা হৈছে আৰু কাপোৰযোৰ আপোনালোকক পিন্ধি দেখুৱালোঁ ইয়াৰ ব্লাউজটো এনেকৈ দিছোঁ অকণ দীঘল কৰি দিছোঁ ফুলৰ ৰঙেৰে দহি বটা হৈছে এয়া দেখিছে আৰু একেবাৰে মাজত ইমান বেছি হেভিও নহয় কিন্তু বুকুৰ এই ডিজাইনখিনি অলপ হেভি কৰি দিছোঁ ইয়াতে এয়া চেইন লগাই দিছোঁ আপোনালোকে দেখিছেনে কাপোৰযোৰ আৰু পাৰ্টিৰ বাবে খুব ধুনীয়া এযোৰ কাপোৰ নিজেই পিন্ধিলোঁ মোক কেনেকুৱা লাগিছে নাজানো তথাপি কাপোৰযোৰ পিন্ধি আপোনালোকক দেখুৱালোঁ আপোনালোকে এনেকুৱা কাপোৰ যদি অৰ্ডাৰ কৰিব বিচাৰে অৰ্ডাৰ কৰিব পাৰে ফ্ৰেণ্ডছ এতিয়া কওকচোন ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ